বাবা তই ক'ত আছিলি তই ইমান দিনে তোৰ মুখত এইবোৰ কিহৰ দাগ গোটেই জীৱনটো দাগেই হৈ গ'ল মা। সমীৰ আৰু প্ৰয়াস তাহাঁতক দেখোন দেখা নাই। সিহঁতি ক'ত আছে? সিহঁত মৰিলে, সিহঁতক মাৰি পেলালে। কি? কোনে মাৰিলে? কোনে? ৰঘুনাথ এই শয়তানটো যিয়ে মোৰ দেউতাকো মাৰিছে। মা কোন আহিছে ইমান ৰাতি? দাদা তই ইমান দিন ক'ত আছিলি? তহঁতৰ যাতে বিপদ নহয় তাৰ বাবে মই লুকাই আছিলো। পৃথিৱীখন ভাল ধৰণে সলাম বুলি ভাবিছিলো, নোৱাৰিলো। এতিয়া বেলেগ ৰাস্তা ল'বলগীয়া হ'ল। মোৰ যদি কিবা ভুল হৈছিল মোক ক্ষমা কৰি দিবি, মোক আশীৰ্বাদ কৰ। বাবা কি কৈছ? মোৰ ভগৱান, মোৰ আদৰ্শ এইবোৰত একো বিশ্বাস নাই এতিয়া, অকল তোৰ ওপৰত বিশ্বাস আছে। মা, ভণ্টি, মাক চাবি। মই যাওঁ। আজিৰ এই কাহিনীৰ শেষ অধ্যায়। কিবা এটা খাই যা বাবা। আজি নাখাওঁ দে, সৰুৰ পৰাতো তোৰ হাতৰে ভাত খালো, আজি মই চন্দালৰ হাতৰ ভাত খাইছো। যদি জীয়াই থাকো মই ঘূৰি আহিব নোৱাৰিম, আৰু যদি মই মৰো এদিন হলেও আহিম দে, আকৌ জন্ম লম তোৰ হাতৰ এসাঁজ ভাত খাবলে, তোৰ কোলাতে কোলা শুবলে। বাবা তই নাযাবি বাবা। ৰাতিপুৱা 7 বজাত আহিবি চাৰিআলিত, কাঞ্চনজংঘাৰ শেষ অধ্যায় চাবলে। মই একো বুজি পোৱা নাই মোৰ বৰ ভয় লাগিছে বাবা। বাবা দেখোন বেলেগ হৈ গ'ল।